Hello everyone, welcome to our channel. আজি আমি ডিসকাস কৰিম জেনাৰেল এৱেৰনেছৰ কিছুমান ইম্পৰ্টেন্ট কুৱেশ্যনছ যোনবিলাক আগন্তুক বিএড এন্ট্ৰেন্স এক্সামত আহিব। সো আজিৰ প্ৰথম কুৱেশ্যন, the abbreviation MOOC stand for, আমাক ইয়াতে লাগে যে মকৰ ফুল ফৰ্মটো কি হয়। So the correct answer is Massive Open Online Course. Okay, next question. Which institution will be the apex body for education under NEP? NEP মানে National Education Policy. So National Education Policy apex body লাগে আমাক. So the correct answer is Rashtriya Shiksha Ayog. Next question. NCTE is concerned with, NCTE মানে National Council for Teacher Education. আৰু এইটো আপোনাৰ ষ্টাবলিছ হৈছিল 1993 ত। তো ইয়াত বেসিক্যালি কি কৰা হয়, টিচাৰ ট্ৰেইনিং দিয়া হয়। ঠিক আছে, তো আপোনালোকে চাব ইয়াত অপশনছ বিলাক আছে, স্কুল এডুকেশ্যন, হায়াৰ এডুকেশ্যন, টিচাৰ এডুকেশ্যন, টেকনিক্যাল এডুকেশ্যন। তো ইয়াতে কাৰেক্ট আনসাৰ কি হ'ব? কাৰেক্ট আনসাৰ ইজ টিচাৰ এডুকেশ্যন। সো নেক্সট কুৱেশ্যন, NIO National Institute of Open Schooling. সো ইয়াতে বেসিক্যালি কি কৰা হয়, যোনবিলাক ল'ৰা ছোৱালীয়ে ৰেগুলাৰকে স্কুলিং কৰিব নোৱাৰে, তো সিহঁতক এটা চান্স দিয়া হয় যাতে সিহঁতে ঘৰত বহিও কি কৰিব পাৰে, স্কুলিং লাভ কৰিব পাৰে, স্কুলীয়া শিক্ষা লাভ কৰিব পাৰে। ওকে, নেক্সট কুৱেশ্যন, দ্য টাৰ্গেট ইয়াৰ টু এচিভ 100% GER মানে গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' ইন স্কুল এডুকেশ্যন ইজ, so the correct answer is 2030. Okay, next question. Which of the following schemes have been subsumed in Samagra Shiksha? So আমি এটো জানো যে সমগ্ৰ শিক্ষা মানে কি, RMS মানে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান আৰু সৰ্ব শিক্ষা অভিযান, এই দুটা মিলি পেলে সমগ্ৰ শিক্ষা বুলি এটা নতুন ৰূপ দিয়া হৈছে। সো ইয়াৰ সাবসাম কোনবিলাক হ'ব? SSA মানে সর্ব শিক্ষা অভিযান, RMSA and teacher education. Okay, next question. A child's mental development depends on interaction with society and culture. This idea is given by, তো ইয়াতে কি কৈছে যে a child's mental development depends on interaction with society and culture, এই আইডিয়াটো কোনে দিছিলে? সো আমি যেতিয়া কুৱেশ্যন পেপাৰত দেখা পাম এক্সামত যে সোসাইটি লিখা আছে, সোশিও কালচাৰেল এইবিলাক লিখা আছে, সো আমি একদম ইজিলি লেভ হাইগটস্কি দি আহিম, কাৰণ আমি জানো যে লেভ হাইগটস্কি কোন আছিলে, সোশিও কালচাৰেল এক্টিভিষ্ট আছিলে হি। তাৰপিছত নেক্সট কুৱেশ্যন, একাডেমিক বেংক অফ ক্ৰেডিট ইজ ৰিলেটেড টু, একাডেমিক বেংক অফ ক্ৰেডিট সেইটো কাৰ লগত জড়িত? সো দ্য কাৰেক্ট এনসাৰ ইজ হায়াৰ এডুকেশ্যন ক্ৰেডিট সিস্টেম। ওকে, নেক্সট কুৱেশ্যন, the gross enrollment ratio target for higher education by 2030 is, gross enrollment ratio মানে 2035 লৈকে কিমান হ'ব বুলি টাৰ্গেট কৰিছে? 50%। নেক্সট কুৱেশ্যন, National Education Policy 2020 suggests multiple entry and exit in higher education with, আমি জানো যে এতিয়া গ্ৰেজুৱেশ্যন কোৰ্সটো 4 ইয়াৰ হৈছে, তো ইয়াতে আপুনি যদি 1 ইয়াৰ কৰে দেন আপোনাক সাৰ্টিফিকেট দিয়া হ'ব, 2 ইয়াৰ কৰিলে আপোনাক ডিগ্ৰী দিয়া হ'ব, দেন আপুনি যদি 3 বছৰ কৰে, 2 ইয়াৰ কৰিলে ডিপ্লোমা, 3 ইয়াৰ কৰিলে ডিগ্ৰী, আৰু যদি আপুনি 4 ইয়াৰ কমপ্লিট কৰে গ্ৰেজুৱেশ্যনটো, দেন আপোনাক ডিগ্ৰী উইথ সাম লাইক ৰিচাৰ্চ তেনেকুৱা এটা সাৰ্টিফিকেট দিব। সো এইটো আপুনি চাই ল'ব, বহুত ইম্পৰ্টেন্ট হয়, এক্সামত সুধিব পাৰে এইটো। নেক্সট কুৱেশ্যন, National Education Policy 2020 which recommends the use of mother tongue as a medium of instruction in school until, তো National Education Policy 2020 কি ৰিকমেন্ড কৰিছে যে মাদাৰ টাংটো এজন ষ্টুডেন্টৰ কোন ক্লাছলৈকে কি হ'ব লাগে, মিডিয়াম অফ ইনষ্ট্ৰাকচন হ'ব লাগে? সো কাৰেক্ট এনসাৰ ইজ ক্লাছ 5, ক্লাছ 5 লৈকে বাচ্চা এটাই নিজৰ মাদাৰ টাঙত শিকিব লাগে, এইটো ইনষ্ট্ৰাকচন দিছে New Education Policy 2020. Okay, next question,
National Education Policy 2020 aims to increase public investment in education to তো কিমান পার্সেন্ট ইনভেস্ট কৰিব লাগে এডুকেশনত according to National Education Policy 2020? So the correct answer is 6% of GDP. Okay. Next question. The platform of online and virtual labs is online আৰু virtual labor এটা platform. ইয়াতে অপশন বিলাক দিয়া আছে আপোনালোকে চাব. So the correct answer is SWAYAM. Next question. National Education Policy 2020 recommends কোনটো recommend কৰিছে annual exam only না বলে 360 degree holistic progress না বলে আপোনাৰ online writing exam না বলে no exam. So আমি ইয়াতে question টো eliminate কৰি পেলাই আমি answer টো দিব পাৰিম easily. So the correct answer is 360 degree holistic progress মানে আমাৰ student এটা overall development টোক আমি 360 degree holistic progress বুলি progress card বুলি আমি জানো. Okay. Next question. FLN stands for FLN ৰ সম্পূৰ্ণ ৰূপটো কি হয় এটো ইম্পৰ্টেন্ট হয় আহি থাকে এক্সামত. So the correct answer is foundational literacy and numeracy. Next question. Nipun Bharat Mission focuses on Nipun Bharat Mission কিহত বেছিকে ফোকাস কৰিছে So ইয়াতে অপশনস বিলাক দিয়া আছে আপোনাৰ হায়াৰ এডুকেশন ফাউন্ডেশনাল লিটাৰেসি নিউমেৰেসি টিচাৰ স্যালাৰি ডিজিটাল এডুকেশন কি হ'ব আপোনাৰ foundational literacy and numeracy. Okay. Next question. Samagra Shiksha scheme covers Samagra Shiksha আমি পাইছিলো অলৰেডি আগৰ কোৱেশ্চনত Samagra Shikshaৰ বিষয়ে মই অলৰেডি কৈছো আপোনাক তোমাৰ আপোনাৰ প্ৰি প্ৰাইমেৰী টু সিনিয়ৰ সেকেন্ডাৰী লেভেল লৈকে এই Samagra Shiksha কভাৰ কৰে. So next question. The full form of ITEP is ITEP আমি আজিকালি শুনি থাকো ITEP টো কি হয় actually BA B.Ed integrated বা BHC B.Ed মানে BA মানে গ্ৰেজুৱেচন আৰু B.Ed টো আপোনাৰ আজিকালি আপুনি একেলগে কৰিব পাৰিব আৰু তাত আপোনাৰ কি লাভ হৈ আছে আপুনি 1 year সেভ কৰি আছে আলটিমেটলি because আপোনাৰ এই ITEP টো আপোনাৰ 4 ইয়াৰতে আপোনাৰ কমপ্লিট হৈ যাব. So ইয়াৰ ফুল ফৰ্ম টো লাগে. So ফুল ফৰ্ম টো হল Integrated Teacher Education Program. Okay. Next. Nishtha is an initiative to Nishtha কি হয় আপোনাৰ এটা অপশনস বিলাক দিয়া আছে. So the correct answer is provide professional development of teacher.